গ্ৰামক খোল খাইছে নুৰুল চুলতানৰ কাহিনী ফৰলেন নিৰ্মাণৰ নামত ব্যাগুম কেলেংকাৰী 400 কোটি টকা লুটিলে এটা চক্ৰই নিখাতুৰ ভিতৰতে চাহ বাগিচাত নিৰ্মাণ কৰিলে ঘৰ চৰকাৰী ভূমিটো ঘৰ নিৰ্মাণ কৰি লুটিলে কোটি কোটি টকা দেৰগাঁৱত ৰাজনৈতিক নেতাৰ পোছাক পিন্ধি ঘূৰি ফুৰা নুৰুল চুলতানৰ মুখাৰ আৰৰ মুখক্ৰমক খোল খাইছে ফৰলেন নিৰ্মাণৰ নামত নুৰুল চুলতান বাহিনীয়ে কোটি কোটি টকা লুণ্ঠন কৰাৰ তথ্য এতিয়া পোহৰলৈ আহিছে গোলাঘাট জিলা প্ৰশাসনৰ একাংশ লোকৰ সৈতে মিলি নুৰুল চুলতান বাহিনীয়ে নিখাতুৰ ভিতৰতে চাহ বাগিচা আৰু চৰকাৰী ভূমিত নিৰ্মাণ কৰিছিল ঘৰ উদ্দেশ্য হৈছে ফৰলেনৰ নামত মাটি অধিগ্ৰহণ হলেই যাতে ক্ষতিপূৰণ হিচাপে ধন সংগ্ৰহ কৰিব পাৰি পৰিকল্পনা মতে চাহ বাগিচা কৰ্তৃপক্ষৰ কোনো অনুমতি নোলোৱাকৈ নিখাতুৰ ভিতৰতে নুৰুল চুলতান আৰু তেওঁৰ হাংগু পাংগয়ে ফৰলেন যাবলগীয়া বাগিচাৰ ভূমিত ঘৰ নিৰ্মাণ কৰে সেই ঘৰবোৰৰ বিপৰীতে ভুৱা গৰাকী দেখুৱাই প্ৰায় 400 কোটি টকা লুণ্ঠন কৰিলে চক্ৰটোৱে RTI কৰ্মী তথা দেৰগাঁৱৰ সমাজ সংগঠক জীৱেশ্বৰ কলিতাই ক'লে বহু কথা মুঠতে এই প্ৰথম অৱস্থাত মানে আপোনালোকৰ এই চেনেলৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতুকে আজি ইমান কষ্ট কৰি এই মানে আমাৰ এই সংগ্ৰামী ফৰলেন সংক্ৰান্ত যে আপোনালোকে তথ্য সংগ্ৰহ কৰিবলৈ আহিলে তাৰ কাৰণে প্ৰথমতে ধন্যবাদ জনাইছোঁ এটা ঘটনা হ'ল কি এই 2014 চনৰ পৰা এই দেৰগাঁৱৰ এই ফৰলেনটো আপোনাৰ একেবাৰে দা ধৰাৰ পৰা কাকডোঙা দলঙলৈকে এই 10 কিলোমিটাৰ মই মানে এই 10 কিলোমিটাৰ পুৰা ধৰি আছিলোঁ 2014 চনৰ পৰা ইয়াত মানে যেতিয়া ছাৰ্ভে কৰিছে ছাৰ্ভে কৰাৰ পাছতেই ধৰিছোঁ তাৰ পাছত দেখিলোঁ যে 2016 চনত ইয়াত মানে হেৰি এই নতুনকৈ এইবিলাক যে তেতিয়া ফৰলেনটো এইপিনে যোৱাৰ কথা নাছিলে বাইপাছ হোৱাৰ কথা আছিলে কিন্তু বাইপাছ নহয় এইপিনে অহাৰ লগে লগে এছামে কি কৰিলে অসাধু চক্ৰই কি কৰিলে য'তে ত'তে বালিজনৰ ফালে মানে য'ত ত'ত অকণমান সুৰুঙা পায় চৰকাৰী মাটি হ'লেও এইবিলাকত তেওঁবিলাক ঘৰ চৰ বনাই মানে এই চৰকাৰী ধন হ্ৰাস কৰাৰ মানে হেৰি এই ধৰণে তেওঁলোকে হেৰি কৰিলে এই নতুন ঘৰবিলাক বনাই দিলে আৰু একে ৰাতিৰ ভিতৰতে তেওঁলোকে যিকোনো মানে নিম্নমানৰ মানদণ্ডৰে মানে মেটেৰিয়েলছেৰে এইবিলাক বনালে তাৰপিছত মই ধৰি আছোঁ তাৰ এই বাগান অঞ্চলত যিবিলাক নেগেটিভ বাগানৰ যিবিলাক মানে ৰাস্তা ঘাট ঘৰ বনালে এই ঘৰবিলাকত যেতিয়া বাগানক মই সুধিলোঁ যে বাগান এই মেনেজমেণ্টে কিবা NOC দিছে নেকি তেতিয়া বাগান মেনেজমেণ্টে মোক ক'লে যে এইখন বাগান মেনেজমেণ্টে NOC দিয়া নাই তেওঁলোকে মোক একেবাৰে NOC দিয়া নাই যে কাকো এইটো দি দিলে এজন মানুহে ইলিগেলি ঘৰ বনাইছিলে মিষ্টাৰ হৰেণ কুৰ্মী সেইজনৰ ওপৰত পুলিচত থানাত FIR দিলে এই FIR কপি মই RTI মাৰি এইবিলাক উলিয়াই লৈছোঁ তাৰপিছত কি কৰিলে তেওঁলোকে এই NOC নোহোৱাকৈ ইয়াত প্ৰায় সেই সময়ত উৎপল দলে বুলি এজন মানে ADC আছিলে তেওঁ মানে ADC ৰেভিনিউ মানে কালা তাৰপিছত আমাৰ চাৰ্কল অফিচাৰ আছিলে লক্ষ্মী দত্ত এইবিলাকৰ মানে চক্ৰান্ত কৰি সেই সময়তে এই মানুহবিলাকৰ লগত মানে এটা ভিতৰুৱা বুজাবুজিৰে তেওঁলোকে পইচা মোকলাই দিবলৈ গৈ মই যেতিয়া ধৰিলোঁ পইচা মোকলাই দিয়াটো বন্ধ হৈছিলে বন্ধ হোৱাৰ পাছত তেওঁলোকে মোৰ ওপৰতো কিছুমান মানুহক লগ লগাই মানে কেছ দিয়াই যেনে তেনে মোক ইয়াৰ পৰা আঁতৰাবলৈ বিচাৰিলে কিন্তু মই হাইকোৰ্টত বেল লৈ আহি সেই কেছতো মই জিকিলোঁ এতিয়া মানে ডিফমেশ্যন কেছ দিছোঁ তেওঁলোকে ইমান অন্যায় কৰিলে এই বাগানে NOC নাই দিয়াৰ পাছতো তেওঁলোকে গোটেই টকাবিলাক মানে আত্মসাৎ কৰিলে আৰু সেইটোত গোটেই প্ৰশাসন যন্ত্ৰ গোলাঘাট জিলা প্ৰশাসন দেৰগাঁও চক্ৰ বিষয়া এই গোটেইবিলাক জড়িত আছে তাৰপিছত নেশ্যনেল হাইৱে মানুহ যে জড়িত নাই এইটোও নকৰে তেওঁলোকক বাৰে বাৰে কৰাৰ পাছতো তেওঁলোকে এই পইচাবিলাক মোকলাই দিলে গতিকে এইটো এটা ডাঙৰ মানে চক্ৰান্ত ইয়াত 400 কোটি টকাৰ ওপৰত মানে ঘোটালা হ'ল তাৰ প্ৰমাণ হিচাপে আপোনালোকে দেখিব এইবিলাক মানুহক পে'মেণ্ট কৰিলে এইবিলাক মানুহক পে'মেণ্ট কৰাৰ ৰেকৰ্ড এইবোৰ আছে গতিকে এইবিলাক লিষ্ট আছে এইবিলাক চব ইলিগেল পে'মেণ্ট এইটো ইলিগেল পে'মেণ্ট হ'লে ইলিগেলি পে'মেণ্ট কৰিলে আৰু ইয়াত এটা অসাধু চক্ৰই এইবিলাক কৰিলে তাৰ পাছতো তেওঁলোকে এই কিছুমান মানুহে আকৌ পে'মেণ্ট দিব পৰা নাছিলে তাত কি কৰিলে এই মজদুৰ সংঘ তেওঁলোকৰ যোগেদি তেওঁলোকে আকৌ NOC মানে তেওঁলোকে উলিয়াই লৈছে যিবিলাক এই মজদুৰবিলাকে জানো হেৰি কৰিব পাৰে এই NOC দিব পাৰে এইবিলাক কিছুমান ABC 3খন লিষ্ট কৰি তেওঁলোকে আকৌ এইবিলাক মানুহকো পইচা দিয়াৰ চক্ৰান্ত কৰিলে ইয়াৰ পিছত মই ধৰাৰ পাছত ইয়াত 198টা ঘৰ মই ইলিগেলি ঘৰ অলৰেডি চাৰ্কল অফিচাৰ কৰি মই ভঙাই দিলোঁ তাৰপাছতো এইবিলাক যে
বহুতক পে'মেণ্ট কৰি দিলে এইবিলাক পে'মেণ্ট কৰা লিষ্ট ABC লিষ্ট এইবিলাকে NOC মেনেজমেণ্টে দিয়াই নাই এইবিলাক প্ৰশাসনৰ লগত তেওঁলোকে মানে বুজাবুজি কৰি মজদুৰ সংঘৰ কিছুমান মানুহ তেওঁলোকে ইউনিয়নৰ মানুহ এইবিলাকে মানুহে হেৰি কৰি এইবিলাক NOC দিলে NOC দি এইবিলাকক পইচা দিলে এইটো একেবাৰে চূড়ান্ত গাফিলতি টোটেলটো প্ৰায় ৭২জন মানুহে আগতে ল'লে তাৰ পাছত এইখনতো প্ৰায় 200জন মানুহৰ ওপৰত তেওঁলোকে ইলিগেল পে'মেণ্ট কৰিলে ৩০০জন মানুহৰ ভিতৰত 400 কোটি টকাৰ ওপৰত তাত ঘোটালা হ'ল অখাদে চক্ৰ যে এইবিলাকতো নামেই কৈ দিব পাৰি কিন্তু ইয়াত মানে এই যিবিলাক আছিলে এই বালিজান অঞ্চলৰ এজন দেৱকৰ্মী ইয়াত জ্যোতি খাউন এইবিলাকে নিজৰ মাটি নায়েই লোকৰ মাটিতে এইবিলাকে মানে ঘৰ চৰ বনালে ৰাজমণি হুছেইন তেওঁলোকে এইবিলাকে গোটেই মানুহবিলাকে এই ইলিগেলি ঘৰ বনাই হেৰি কৰিলে আমাৰ চুলতান বুলি এজন আছে তেওঁ নিজৰ নামত নাই তেওঁ লোকৰ নামত মানে তেওঁ হেৰি কৰিলে লোকৰ নামত মানে ঘৰ বনাই সেইবিলাকৰ পৰা 60-40 কৰিলে গতিকে এনেকুৱাও মানে অখাদে চক্ৰই তেনেকৈ ধৰণ লুটি গ'লে আৰু এইবিলাক আমাৰে ধৰণ আৰু চৰকাৰৰ লগত মিতিয়ালি কৰি প্ৰশাসনৰ মিতিয়ালি কৰি তেওঁলোকে এইবিলাক মানে ধৰিলে গতিকে এইবিলাক মুখ্যমন্ত্ৰীয়ে ৰাজনৈতিক মানুহ আছে তেওঁলোকে ৰাজনৈতিক মানুহ এতিয়া কোনোবাই হেৰি এতিয়া ক'ৰবাত তেওঁলোকে ৰাজ্যসভা সদস্য হ'বলৈও বিচাৰিছে কোনোবা মানুহ তেনেকুৱাও আছে গতিকে এইবিলাক ভালকৈ যদি মানে CM ভিজিলেন্সে যদি তদন্ত কৰে তেতিয়াহ'লে ইয়াৰ ওলাই যাব নহ'লে আমি কৈছোঁ যে CID মানে এইটো কেছটো অপন কৰিব লাগে CID ফালৰ পৰা এইটো এনকুৱাৰী হ'ব লাগে আমি সেইটোৱে কামনা কৰিছোঁ মই 2014 পৰা আৰম্ভ কৰি এতিয়ালৈকে 23লৈকে গোটেই তথ্যবিলাক উলিয়াইছোঁ চৰকাৰে এতিয়া ফৰলেন নিৰ্মাণৰ নামত হোৱা কেলেংকাৰীৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰে নে নাই সেয়া লক্ষণীয় হ'ব ব্যুৰ ৰিপৰ্ট এনি ভাৰত 24